নমস্কাৰ বন্ধুসকল, আপোনালোক সকলোকে মোৰ চেনেল চাব ডিকেজে ব্লগছলৈ স্বাগতম জনাইছোঁ। আজি মই আহি উপস্থিত হৈছোঁ আমাৰ মিঠাম চেণ্টাৰত। নতুনকৈ এখন ছেকেণ্ড হেণ্ড বাইক ডিলাৰ অপেনিং কৰিছে ব্ৰাদাৰ টু হুইলাৰ নামেৰে, আৰু ইয়াত ধুনীয়া ধুনীয়া কালেকশ্যন পাব। তাৰে ভিডিঅ' প্ৰস্তুত কৰিবলৈ মই আজি আহিছোঁ। আৰু আপোনালোকে ইতিমধ্যে দেখিবলৈ পাইছে ইয়াত ধুনীয়া ধুনীয়া কণ্ডিশ্যনৰ স্কুটি আৰু বাইকছ আছে। তো ৰেট কি, অফাৰ কি, গোটেইখিনি এইখন ডিলাৰৰ অনাৰৰ পৰা আপোনালোকক জনাম। ভিডিঅ' চাই ভাল পালে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু ফেচবুকৰ পৰা চাই আছে যদি মোৰ পেজটো ফ'ল' কৰি দিব। আৰু এয়া হৈছে নতুনকৈ অপেনিং হৈছে আমাৰ মিঠাম চেণ্টাৰত ST উৰ্চলা স্কুলৰ সন্মুখত ব্ৰাদাৰ টু হুইলাৰ নামেৰে ছেকেণ্ড হেণ্ড বাইক ডিলাৰ। আৰু মোৰ লগত উপস্থিত আছে এইখন ডিলাৰৰ অনাৰ, তেখেতৰ পৰা জানিম। স্বাগতম জনাইছোঁ দাদা আপোনাক। আৰু আপোনালোকে নতুন ছেকেণ্ড হেণ্ড বাইক ডিলাৰ খুলিছে আমাৰ মিঠাম চেণ্টাৰত। তো মোৰ ভিউৱাৰ্ছক আগতে এড্ৰেছটো আৰু আপোনাৰ নামটো জনাই দিয়ক। এইটো ব্ৰাদাৰ টু হুইলাৰ ঢেকীয়াজুলিতে খোলা হ'ল আমাৰ। ইয়াতে আপোনাৰ ছেকেণ্ড হেণ্ড বাইক আপুনি গোটেইখিনি পাব। প্ৰিমিয়াম কোৱালিটিৰ গাড়ীও পাব, হিমালয়ান, ডিউক, আপোনাৰ বুলেট, গোটেই গাড়ীবিলাক পাব। আৰু আপুনি প্ৰাইচটো বহুত জেনুইন প্ৰাইচ পাব, যিহেতু আমি নতুনকৈ খুলিছোঁ। আৰু আমাৰ ডিলাৰৰ ভাল এটা অফাৰ দি আছোঁ, যি গাড়ী ল'লেও, স্কুটি লওক, আপুনি বাইক লওক, ফুল টেংকি আমি তেল ফ্ৰী দি আছোঁ। আৰু উইথ আপোনাৰ কিবা ডাঙৰ প্ৰব্লেম ইছ্যু হয়, সেইটো আপোনালোকক আমি সমাধান কৰি দিওঁ। মানে আৰু কথা হ'ল, যিহেতু আগন্তুক বিশ্বকৰ্মা পূজা আহি আছে আৰু আপোনালোকৰ ডিলাৰটো নতুন আমাৰ ঢেকীয়াজুলিত নতুনকৈ আপোনালোকে অপেনিং কৰিছে, তো আপোনালোকৰ আৰু পুৰণা ডিলাৰ আছে নেকি? ক'ৰবাত? হয়, আমাৰ ডিলাৰ আছে, মঙলদৈত আছে আপোনাৰ, আৰু আপোনাৰ চিপাঝাৰত আছে। আমাৰ বহুত ডিলাৰ আছে বাৰু বাইকৰ। তো ইয়াতে আমি এইটো ঢেকীয়াজুলিতো আমি নতুনকৈ ব্ৰাঞ্চ এটা খুলিছোঁ। ইয়াতে ভালে পাব, কাষ্টমাৰ আহক আপোনালোকে। আৰু বহুত জেনুইন প্ৰাইচত আমি গাড়ীটো বিকিবৰ কাৰণে ট্ৰাই কৰি আছোঁ। আৰু আপোনালোকৰ ইয়াত কি কোম্পানীৰ বাইকছ আৰু স্কুটি পোৱা যাব? আমাৰ ইয়াতে বাজাজ পাব আপুনি, তাৰপিছত ৰয়েল এনফিল্ড পাব, তাৰপিছত আপুনি TVS-ৰ পাব, আৰু হিৰো হোণ্ডা, গোটেই কোম্পানীৰ গাড়ীয়ে আপুনি পাব। ঠিকে আছে। তো মই এড্ৰেছটো পুনৰবাৰ জনাই দিছোঁ যে এইখন হৈছে আমাৰ মিঠাম চেণ্টাৰত, আৰু যি ST উৰ্চলা হাইস্কুল আছে, তো স্কুলৰ ফ্ৰণ্টতে পাব। ৰাষ্ট্ৰীয় ঘাইপথৰ একদম কাষতে চেণ্টাৰত আহিলে আপোনালোকে এইখন ডিলাৰ পাব। তেজপুৰৰ পৰা যদি আহে আপোনালোকে লেফ্ট হেণ্ডত পাব, আৰু ঢেকীয়াজুলি টাউন পাৰ হৈ আহিলে ৰাইট হেণ্ডতে আপোনালোকে যি ব্ৰাদাৰ্ছ টু হুইলাৰ নামৰে নতুনকৈ অপেনিং হৈছে ছেকেণ্ড হেণ্ড বাইক ডিলাৰ, তো এইখন আপোনালোকে পাই যাব। তো দেৰি নকৰোঁ দাদা, ক'ৰ পৰা আৰম্ভ কৰিম? আহক এণ্ট্ৰকখনৰ পৰা ষ্টাৰ্টিং কৰোঁ। 21-22ৰ গাড়ী হ'ব, ৰানিঙো বহুত কম আছে এইখন। আপোনাৰ এইখনৰ ৰানিং আছে 17,555 কিলোমিটাৰ। এইখন গাড়ী আপুনি যদি কেছত লয় তেতিয়াহ'লে আমাৰ দাম আহিব 62,000। 2022ৰ গাড়ী, প্লাছ আপোনাৰ এইখন যদি ফাইনেন্সত লয় আপুনি 20,000 টকা ডাউন পে'মেণ্ট দিলে ওলাই যাব। বঢ়িয়া। 20,000 ডাউন পে'মেণ্টত ওলাই যাব। বঢ়িয়া বঢ়িয়া। তো ভিউৱাৰ্ছ আপোনালোকে শুনিবলৈ পাইছে, আমাৰ দাদাই গোটেই ৰেটছখিনি আপোনালোকক জনাই আছে। তো এইখন NS 160, 2022ৰ গাড়ী, 21-22ৰ গাড়ী হ'ব, বহুত ভাল কণ্ডিশ্যনত আছে। এইখনৰ প্ৰাইচ ৰাখিছোঁ আমি মাত্ৰ 70,000। 25,000 ডাউন পে'মেণ্ট দিলে এইখন ফাইনেন্সত ওলাই যাব। ৰিফাইনেন্সৰ ফেচিলিটিটো পাই যাব। বঢ়িয়া বঢ়িয়া। তো এইখিনিতে মই আৰু এটা কথা আপোনাক সুধিম যে আপোনালোকৰ ডিলাৰ্ছত আপোনাৰ ৰিফাইনেন্সৰ বা এক্সচেঞ্জৰ সুবিধা আছে নে? আছে। ৰিফাইনেন্স আপোনাৰ IDFC ফাৰ্ষ্ট বেংক হ'ব, চিভিলটো ঠিক থাকিব লাগিব, বেংকৰ ATM কাৰ্ডটো লাগিব। আপোনাৰ ফাইনেন্সৰ মই আপোনাক ডিটেইলছটো কৈ দিছোঁ। আৰু আপোনাৰ S21 to 60। আৰু আপোনালোকৰ ডিলাৰত গোটেই অসম ফাইনেন্স হ'ব নে? অসম ফাইনেন্স মানে গোটেই অসমৰ নহয়, কিছু কিছু জেগাত ব্লক হৈ আছে, কিন্তু এতিয়া খুলিব আৰু কম দিনৰ ভিতৰত। তো আৰু আছে ওদালগুৰি, তেজপুৰ এইবিলাক হৈ যাব। এইখন আপোনাৰ ফেচিনো হয়, ভেস্পা গাড়ী হয়। এইখনো 2022 চনৰ গাড়ী। এইখনৰ প্ৰাইচ ৰাখিছোঁ মাত্ৰ 50,000। 50,000 অনলি 50,000। এইখন আপোনালোকে 15,000 টকা ডাউন পে'মেণ্ট দিয়ক আৰু গাড়ী ওলাই লৈ যাওক। বঢ়িয়া বঢ়িয়া। তো বহুত ধুনীয়া ধুনীয়া কণ্ডিশ্যনৰ বাইকছ আৰু স্কুটি আছে ভিউৱাৰ্ছ। তো আপোনালোকক দেখাইছোঁ মই, আপোনালোকে ছেকেণ্ড হেণ্ড বুলি ধৰিবই নোৱাৰিব, একদম নতুন গুড কণ্ডিশ্যনত আছে। তো আপোনালোকে আহিব, নতুনকৈ অপেনিং হৈছে ডিলাৰখন, আপোনালোকে ভিজিট কৰিব, আপোনালোকৰ মন পচন্দৰ বাইক বা স্কুটি এখন ইয়াৰ পৰা লৈ যাব পাৰিব। আৰু আছে এইফালে এইখন আপোনাৰ গাৰ্জিয়া হয়, 2019ৰ আহিব। এইখনৰ প্ৰাইচ ৰাখিছোঁ আমি মাত্ৰ 42,000। 42,000 ন? মানে 42,000 লৈ আহক আৰু ইয়াৰ পৰা গাজিয়া লৈ যাওক। বঢ়িয়া। আৰু আছে এইফালে এইখন এক্টিভা হয়, 2020ৰ এক্টিভা 5G গাড়ী হয়, 2020ৰ লাষ্টৰ গাড়ী। এইখনৰ প্ৰাইচ ৰাখিছোঁ আমি মাত্ৰ 52,000। 52,000 অনলি ন? এখন ৰিফাইনেন্স 20,000 টকা ডাউন পে'মেণ্ট দিলে ওলাই যাব ন? বঢ়িয়া।
আৰু ইফালে পালসাৰ এখন পালসাৰ 125 2021 চনৰ হয় এখনৰ প্ৰাইস ৰাখিছো আমি মাত্ৰ 57000 এখন কিমান মান চলিছে এখন আপোনাৰ ৰানিং টো মই চাই দিও হয় ৰানিং টো বহুত কমে আছে এখন 33000 চলিছে ন বঢ়িয়া আৰু আছে ইফালে এখন আপোনাৰ 2022 ৰ গ্লেমাৰ হয় ডিজিটাল মিটাৰ বহুত ভাল কন্ডিশনত আছে গাড়ীখন এখনৰ প্ৰাইস ৰাখিছো আমি 57000 অনলি ন অনলি তো ৰিফাইনেন্স হ'ব না ৰিফাইনেন্স আপোনাৰ 15000 টকা দিলে পাই যাব এখন মানে 15000 টকা লৈ আহক আৰু গ্লেমাৰ লৈ যাব বঢ়িয়া তো বহুতে মোক কমেন্ট কৰে যে কম ফাইনেন্সত বাইক লাগে তো আপোনালোকে ইয়াত আহিলে একেবাৰে কম দামত আপোনালোকৰ মন পছন্দৰ বাইক বা স্কুটি এখন ইয়াৰ পৰা ৰিফাইনেন্স কৰি লৈ যাব পাৰিব নতুনকৈ ওপেনিং হৈছে পুনৰবাৰ কৈছো মই তো তাৰ কাৰণে অফাৰ ৰাখিছে স্পেশাল অফাৰ আছে তো আপোনালোকে আহিব আৰু আপোনালোকৰ মন পছন্দৰ বাইক বা স্কুটি এখন ইয়াৰ পৰা লৈ যাব পাৰিব আৰু ইফালে এখন এক্সপালস হয় 2022 গাড়ী এখনৰ প্ৰাইস ৰাখিছো মাত্ৰ 77000 এখন যদি কোনোবাই এনভায়রনমেন্টত ওলাই যাব কিমানত ওলাই যাব 20000 টকা দিলে ওলাই যাব 20000 দিলে ওলাই যাব ন বঢ়িয়া আৰু আছে ইফালে এখন আপোনাৰ গ্লেমাৰ 2020 ৰ হয় এখনৰ প্ৰাইস ৰাখিছো মাত্ৰ 45000 ন এখন ৰিফাইনেন্স হ'ব এখন ৰিফাইনেন্স 15000 টকা ডাউন পেমেন্ট দিলে ওলাই যাব 15000 টকা দিলে ওলাই যাব ন বঢ়িয়া আৰু আছে এখন ডিও হয় 2022 চনৰ এখনৰ প্ৰাইস ৰাখিছো আমি 65000 ন এখন যদি কোনোবাই ভাবে ফাইনান্স কৰি লম কিমান মান দিব লাগিব এখন 20000 টকা দিলে ওলাই যাব 20000 দিলে ওলাই যাব ন আৰু এইখিনিতে মই আৰু এটা কথা আপোনাক খুদিম যে আপোনালোকৰ কিবা ইঞ্জিনৰ ইস্যু থকা বাইক বা স্কুটি ৰাখে নেকি আমাৰটো তেনেকুৱা নাই ইঞ্জিনৰ প্ৰবলেম থকা গাড়ী নাই আপোনালোকে গাড়ীখনটো ফিজিক্যালি আহি টেষ্ট ড্ৰাইভ কৰিব চলাই চাব যেতিয়া আপোনালোকৰ মন পছন্দ হ'ব তেতিয়া গাড়ীখন ল'ব কিবা গ্যাৰান্টি ওয়াৰেন্টি আছে না গ্যাৰান্টি মানে আমাৰ প্ৰিমিয়াম যিবিলাক গাড়ী থাকে যেনেকা ৰয়েল এনফিল্ড আপোনাৰ 1 লাখৰ ওপৰত যিবিলাক গাড়ী থাকে আমি 1 ইয়াৰ ইঞ্জিন গ্যাৰান্টি দিও যিকোনো প্ৰবলেম হয় আমি সলভ কৰাই দিম বঢ়িয়া আৰু সবচেয়ে ডাঙৰ কথা হ'ল আপোনাৰ আমাৰ যিবিলাক প্ৰাইস আছে ইয়াতেতো বহুত ডিলাৰ আছে আপোনালোকে ডিলাৰ চাই লওক ভিজিট কৰি লওক যদি প্ৰাইসটো ঠিক থাকে তেতিয়া হ'লে আপোনালোকে লজেই হয় বঢ়িয়া আৰু ইফালে আছে R15 এখন R15 V4 হয় 2024 ৰ গাড়ী 23 নহলে 24 হ'ব ৰানিংও বহুত কম আছে কন্ডিশন আপুনি চাই লওক বহুত ভাল কন্ডিশনত আছে এখনৰ প্ৰাইস ৰাখিছো আমি 1,40,000 ন তো বহুত ধুনিয়া কন্ডিশনত আছে একদম টিপটপ কন্ডিশনত আছে ভিউয়ার্স মই দেখিবলৈ পাইছো আৰু কতো মাইনৰ ক্ৰেছো নাই গাড়ীখন একদম নতুন হৈ আছে যে আপোনালোকে পুৰণা বুলি ধৰিবই নোৱাৰিব একদম নতুন কন্ডিশনত আছে তো কোনোবাই যদি R15 লম বুলি ভাবিছে আমাৰ মিঠামত যি নতুনকৈ ওপেনিং হৈছে ব্ৰাদাৰ টু হুইলাৰ নামৰ সেকেন্ড হ্যান্ড বাইক দিলে ইয়াত আহিলে আপোনালোকে পাই যাব আৰু এখন আছে ডিও এখন অকমান গাড়ীখন পুৰণা হৈছে কিন্তু BS4 ৰ গাড়ী কন্ডিশন বহুত ভালত আছে এখন 25000 দিলে আমি উলাই দিব পাৰিম 25000 নহয় কেছতে 25000 টকাত লৈ যাব পাৰিম বঢ়িয়া তো এখন আপোনালোকে চাওক কি ধুনিয়া কন্ডিশনত আছে অলপ পুৰণা হৈছে আৰু একেবাৰে দাম কম শুনাইছে তো কোনোবাই যদি ভাবিছে লম বুলি স্কুটি এখন তো ইয়াৰ পৰা লৈ যাব পাৰিব আৰু ইয়াৰ কিবা ইঞ্জিনৰ ইস্যু আছে নেকি ইঞ্জিনৰ ইস্যু নাই সেলফ স্টার্ট গাড়ী বঢ়িয়া আৰু আছে ইফালে এখন হৈ গ'ল আপোনাৰ TVS ৰ এন্টক 2021 ৰ গাড়ী এখনৰ প্ৰাইস ৰাখিছো মাত্ৰ 52000 ন এখন তো ৰিফাইনেন্স হৈ যাব টকা ডাউন পেমেন্ট দিলে ওলাই যাব বঢ়িয়া তো বহুতে মোক কমেন্ট কৰি খুদিছিল যে 15-20000 টকা ডাউন পেমেন্ট দিলে বাইক বা স্কুটি পাম নেকি তো আপোনালোকে নিশ্চয় পাব ঢেকিয়াজুলিত যি মিঠাম চেণ্টাৰত ব্ৰাদাৰ টু হুইলাৰ নামেৰে যি সেকেন্ড হ্যান্ড বাইক ডিলাৰ ওপেনিং হৈছে ইয়াত আহিলে আপোনালোকে খুব কম দামত ৰিফাইনেন্সত আপোনালোকৰ মন পছন্দৰ বাইক বা স্কুটি এখন লৈ যাব পাৰিব আৰু ইয়াৰ ভিতৰত আপোনালোকে দেখিবলৈ পাইছে অসংখ্য বাইক আৰু স্কুটি আছে তো এইখিনিৰো প্ৰাইস কি গোটেইখিনি ডিটেইলছ মই জনাই আছো আপোনালোকক আৰু এইফালৰ পৰা আৰম্ভ কৰো নেকি এখনৰ পৰা আৰম্ভ কৰো এখন আছে আপোনাৰ R15 V3 2023 গাড়ী হয় এখনৰ প্ৰাইস ৰাখিছো 1,30,000 1,30,000 ডাউন পেমেন্ট দিলে ওলাই যাব এখন ফাইনান্সত বঢ়িয়া তো ভিউয়ার্স আপোনালোকক এবাৰ ধুনিয়াকৈ দেখাই দিছো চাওক আপোনালোকে চকাখিনিলৈকে নতুন হৈ আছে আৰু একদম গুড কন্ডিশনত আছে তো আপোনালোকে R15 যদি কোনোবাই লম বুলি ভাবিছে আমাৰ এখন ডিলাৰত আহি ভিজিট কৰিব এইবাৰখনো R15 আছে আৰু মোক ইতিমধ্যে ডিলাৰৰ ওনাৰ দাদাজনে জনাইছে যে তেওঁলোকৰ গুদামত বহুত ষ্টক আছে তো সেইখিনি লাহে লাহে ইয়াত আনি আছে যেহেতু নতুনকৈ ওপেনিং কৰিছে ডিলাৰখন তো কালি বিশ্বকৰ্মা পূজাৰ আগত আৰু বহুত ষ্টক আপোনালোকে পাই যাব তেতিয়াও ভিডিঅ' বনাম তো আপোনালোকক ডিটেইলছখিনি মই জনাই থাকিম আৰু এইফালে
এখন হ'ল আপোনাৰ 2021 ৰ FZ গাড়ী হয় হয় একদম বহুত ভাল কণ্ডিশ্যনত আছে এখনৰ প্ৰাইচ ৰাখিছো মাত্ৰ 63000 63000 কোনোবাই যদি ফাইনেন্সত ল'ব বিচাৰে 18-20000 টকা ডাউন পেমেন্টত ওলাই যাব ন বঢ়িয়া তো এইখন চাওক একদম টিপ টপ কণ্ডিশ্যনৰ FZ তো এইখনো আপোনালোকে ইয়াত আহিলে পাই যাব আৰু আছে তো এইফালে এখন হ'ল আপোনাৰ হিৰোৰ এক্সট্ৰিম স্পৰ্টছখন হয় এখন বহুত ভাল কণ্ডিশ্যনত আছে গাড়ীও বহুত নতুন 23 মানৰ হ'ব 22-23ৰ গাড়ী হ'ব হয় মোটামুটি 1.5-2 বছৰ পুৰণা গাড়ী এখনৰ প্ৰাইচ ৰাখিছো মাত্ৰ 57000 আৰু ফাইনেন্সত ল'ব বিচাৰিলে 20000 টকাত ওলাই যাব 20000 টকাত ওলাই যাব ন বঢ়িয়া আৰু এইফালে আপোনাৰ NS আপোনাৰ 125 হয় 2023ৰ মডেল একদম শ্বৰুমৰ লগত কম্পেয়াৰ কৰিব পাৰি আপুনি চাই লওক গাড়ীখন এবাৰ ৰানিংও বহুত ভাল কণ্ডিশ্যনত আছে ৰানিংও বহুত কম কণ্ডিশ্যনো বহুত ভালত আছে এখনৰ প্ৰাইচ ৰাখিছো আমি 75000 ন কিমান মান দিলে এখন ওলাই যাব এখন আপোনাৰ 25000 মান দিলে ওলাই যাব 25 দিলে ওলাই যাব তো কম তেল খোৱা গাড়ী যদি বিচাৰি আছে NS 125 বহুত ভাল কণ্ডিশ্যনত আছে এখন বঢ়িয়া তো বহুত ধুনীয়া কণ্ডিশ্যনত আছে আৰু কালাৰো খুব ধুনীয়া আৰু এখন আহিল আপোনাৰ NS 160 2020ৰ লাষ্টৰ গাড়ী হয় এখনৰ প্ৰাইচ ৰাখিছো আমি মাত্ৰ 62000 ন হয় 20000 ডাউন পেমেন্টত ওলাই যাব যদি আপোনালোকৰ সিভিলটো ঠিক থাকে সিভিল স্কোৰ 22-23 ওলাই যাব তো ভিউয়াৰ্স আপোনালোকে বহুতে কমেন্ট কৰি আছিলে যে কম দামত বাইক লাগে বুলি তো মই যিখন নতুনকৈ ব্ৰাদাৰ্স টু হুইলাৰ নামৰ ডিলাৰ ওপেনিং হৈছে মিটাম চেণ্টাৰত তো ইয়াত বহুত কম দামত বাইকছ আৰু স্কুটিবোৰ দি আছে তো নতুনকৈ ডিলাৰ ওপেনিং হৈছে তাৰ কাৰণে অফাৰ চলি আছে তো আপোনালোকে দেৰি নকৰিব আৰু বিশ্বকৰ্মা পূজাৰ আগতে আহি পেলাই আপোনালোকৰ মন পছন্দৰ বাইক বা স্কুটি এখন আপন কৰি ঘৰলৈ লৈ যাব আৰু এইফালে এখন 2021ৰ 22 মোটামুটি আপোনাৰ 150 পালসাৰ হয় এখনৰ প্ৰাইচ ৰাখিছো আমি মাত্ৰ 65000 বঢ়িয়া আৰু এখন আপোনাৰ MT15 হয় 2021 নহলে 2022 2 বছৰ 2.5 বছৰ পুৰণা গাড়ী হ'ব এখনৰ প্ৰাইচ ৰাখিছো মাত্ৰ আমি 1,07,000 টকা 1,07,000 টকা ন বঢ়িয়া বহুত ভাল কণ্ডিশ্যনত আছে MT15 আৰু এখন যদি কোনোবাই ৰিফাইনেন্সত ল'ম বুলি ভাবে কিমান মান দিব লাগিব 35ত ওলাই যাব 35ত ওলাই যাব ন বাইকখিনি অলপ থেপাথেপিকৈ ৰখোৱা আছে তাৰ কাৰণে মই আপোনালোকক ভালকৈ দেখাব পৰা নাই তো যিমানখিনি পাৰিছোঁ মই দেখাই আছোঁ তো MT বহুতে পচন্দ কৰে MT15 তো কোনোবাই যদি ল'ম বুলি ভাবিছে ইয়াত আহিব ভিজিট কৰিব আৰু ইয়াৰ পৰা এখন লৈ যাব আৰু এয়া যে দেখিবলৈ পাইছে বহুত বাইকছ আছে একেবাৰে নতুন হ'লেও যে বাইকছ আৰু স্কুটি কম আছে তেনেকুৱা নহয় বহুত বাইক স্কুটি আছে আৰু আনিয়ে আছে তেওঁলোকে তো এয়া চাওক আপোনালোকে কালেকশ্যন আৰু এইফালে এখন হ'ল আপোনাৰ Hyundai Shine SP হয় এইটো বহুত ডিমান্ডেবল গাড়ী মাৰ্কেটত এখন আপোনাৰ 2023 গাড়ী 22 গাড়ী সৰি 22ৰ গাড়ী এখনৰ প্ৰাইস ৰাখিছো আমি 67000 এখন তো মাইলেজ দিয়া বাইক বহুত মাইলেজ দিয়া বাইক এখন তো বহুত ভালে আছে বহুতে মাইলেজ দিয়া বাইকস বিচাৰে তো SP খন আপোনালোকে লৈ যাব পাৰিব মাইলেজৰ কাৰণে ভাল আৰু গুড কণ্ডিশ্যনত আছে তো আপোনালোকে এখন আহিলে ইয়াৰ পৰা লৈ যাব পাৰিব আৰু আছে এফালে এখন 150 পালসাৰ হয় এখন আপোনাৰ 2022-23 গাড়ী হ'ব এখনৰ প্ৰাইস ৰাখিছো 73000 ন এখন ৰিফাইনেন্স হ'ব না ৰিফাইনেন্স হৈ যাব 25000 টকা ডাউন পেমেন্ট দিলে ওলাই যাব ন আৰু এখন আপোনাৰ NS 125 এখনো বহুত ভাল কণ্ডিশ্যনত আছে বহুত মাইলেজ থকা গাড়ী এখন আপোনাৰ এখনৰ প্ৰাইস ৰাখিছো আমি মাত্ৰ 67000 ন এখন Apache RTR 160 আপোনাৰ 4V গাড়ী হয় এখন বহুত ডিমান্ডেবল গাড়ী এখনৰ প্ৰাইস ৰাখিছো আপোনাৰ এখনৰ মানে একচুয়ালি এজ হল 2022ৰ হয় এখনৰ প্ৰাইস ৰাখিছো আমি মাত্ৰ 59000 ন বঢ়িয়া আৰু এখন গ্ল্যামাৰ হয় BS6 ৰ এখনৰ প্ৰাইস ৰাখিছো মাত্ৰ 42000 12-13000 টকা ডাউন পেমেন্ট দিলে ওলাই যাব ও বঢ়িয়া তো ভিউয়াৰ্স আপোনালোকে শুনিবলৈ পাইছে বহুত কম ৰেট শুনাইছে এখনৰ BS6 ৰ হয় 2021-22 ৰ গাড়ী হ'ব এখনৰ প্ৰাইস ৰাখিছো 45000 ন এখনৰ ৰিফাইনেন্স হৈ যাব ৰিফাইনেন্স হৈ যাব আমাৰ তাত 99% গাড়ী ৰিফাইনেন্সৰ গাড়ী থাকে বঢ়িয়া আৰু আছে এখন আপোনাৰ ফেচিনিও হয় এখন আপোনাৰ 2018-19 ৰ গাড়ী হ'ব এখনৰ প্ৰাইস ৰাখিছো মাত্ৰ 42000 ন গাড়ী চাওক আপোনাৰ কেনেকুৱা ধুনীয়া ভিউ একদম নতুন হৈ আছে কোনো স্ক্ৰেচ নাই এই কোনো এক্সিডেন্টাল গাড়ী নহয় বহুত ধুনীয়া ফেচিনো বহুতে বিচাৰিও থাকে তো বহুতে পছন্দ কৰে এটা সময়ত খুব চলিছিল তো ফেচিনো আপোনালোকে চাওক সেকেন্ড হেণ্ড বুলি আপোনালোকে ধৰিব নোৱাৰিব একদম কালাৰটো ধুনীয়া হৈ আছে তো আপোনালোকে আহিলে এখনো ইয়াৰ পৰা লৈ যাব পাৰিব আৰু আছে ইফালে গ্ল্যামাৰ এখন BS4 ৰ গাড়ী হয় 2020 মডেল হয় বহুত ভাল কণ্ডিশ্যনত আছে এখন আৰু বহুত ডিমান্ডেবল গাড়ী পুৰণা মডেল এটো মডেল বন্ধ হৈছে এতিয়া এটো এখন আহিব আপোনাৰ 62000 ন এখন কিমান মান দিলে ওলাই যাব এখন আপোনাৰ 20-25,000 ত ওলাই যাব 25 ত ওলাই যাব ন বঢ়িয়া আৰু এফালে আছে TVS
এখন আপোনাৰ এণ্ট্ৰক হয় 2023 গাড়ী হয় এখন 22-23 ভিতৰত হ'ব এখনৰ প্ৰাইস ৰাখিছো মাত্ৰ 67000 15000 টকা ডাউন পেমেন্ট দিলে হৈ যাব গাড়ী চাওক আপুনি বহুত ধুনীয়া বডিগাৰ্ড লগা আছে বহুত ভাল কন্ডিশনত আছে এইবিলাক গাড়ী বঢ়িয়া আৰু আছে এফালে এখন টিভিএছৰ আপাচি হয় 2021-22 হ'ব এখনৰ প্ৰাইস ৰাখিছো আমি মাত্ৰ 60000 60000 টকা 60000 টকা লৈ আহিলে এখন ইয়াৰ পৰা লৈ যাব পাৰিব বঢ়িয়া তো মই এবাৰ ধুনীয়াকৈ দেখাই দিছো ভিউয়াৰ্স আপোনালোকে চাই লওক তো এখন চাওক একদম টিপটপ কন্ডিশনত আছে এপাচি নিউ মডেল তো এখনো আপোনালোকে ইয়াৰ পৰা লৈ যাব পাৰিব আৰু এখন কিমান মান চলিছে মই এবাৰ আপোনালোকক দেখাই দিছো এখন 32000 চলিছে ন 32600 32000 চলিছে তো চলিছেও কম কিমান চনৰ বুলি ক'লে এখন গাড়ী 2021 নহলে 22 হ'ব 22-23 গাড়ী হ'ব এখনৰ প্ৰাইস ৰাখিছো মাত্ৰ 70000 আমি 70000 ন 20000 টকা ডাউন পেমেন্টত ওলাই যাব এখন বঢ়িয়া আৰু এখনো আপোনাৰ 2021 ৰ গাড়ী হয় হয় এখনৰ আমি প্ৰাইস ৰাখিছো মাত্ৰ 67000 লৈ আহিলে এখন ইয়াৰ পৰা লৈ যাব পাৰিব ন হয় বঢ়িয়া আৰু আছে ইফালে ভিতৰত তো এখন আপোনাৰ Honda Dio হয় 2022 ৰ লাষ্টৰ গাড়ী চাওক আপুনি বহুত ভাল কন্ডিশন এইবিলাক গাড়ী আপোনাৰ এতিয়া নতুন কিনিব গলে মোটামুটি 1,35,000 টকা আহি যাব হয় হয় তাৰ কমত নাপায় আমাৰ তাত আহক আপুনি 59000 দি কিনে লৈ যাওক 59000 এখন ওলাই যাব ন এখন কিন্তু বাৰ্গেনিং নহব মানে পিছত আমি ডিসকাউন্ট দিব নোৱাৰো হয় হয় কন্ডিশন চাওক আপুনি গাড়ী কিমান ভাল কন্ডিশনত আছে হয় তে ঠিক আপোনাৰ এখনো দিও আপোনাৰ 2023 মানৰে 22-23 হ'ব এখনো মোটামুটি 59 মানত ওলাই যাব 59 মানত ওলাই যাব গাড়ীও একে ধুনীয়া কন্ডিশন আছে টায়াৰ লোমেছ সিঙা নাই বহুত ভাল কন্ডিশনত আছে আৰু আছে ইফালে পালসাৰ এখন আপোনাৰ 150 পালসাৰ এখনো 2021-22 মানৰ হ'ব এখনৰ প্ৰাইস ৰাখিছো আমি মাত্ৰ 67000 লৈ আহিলে এখন ইয়াৰ পৰা লৈ যাব পাৰিব ন এখনো আপোনাৰ 67-68 মানত ওলাই যাব ন এখন কিমান চনৰ বুলি ক'লে এখন 21 চন ন বঢ়িয়া আৰু এখন NS আপোনাৰ 125 হয় এখন 2022 চনৰ গাড়ী এখনৰ প্ৰাইস এখন 2023 ৰ গাড়ী এখনৰ প্ৰাইস ৰাখিছো মাত্ৰ 72000 কোনোবা যদি ৰিফাইনেন্সত লম বুলি ভাবে টকা ডাউন পেমেন্ট দিলে ওলাই যাব 20000 ওলাই যাব ন আৰু আছে এখন 125 পালসাৰ হয় পালসাৰ বহুত ডিমান্ডেবল গাড়ী এখন মাইলেজ আপোনাৰ বহুত ভাল মাইলেজ হয় এখনৰ প্ৰাইস এখনৰ 2022 গাড়ী হয় এখনৰ প্ৰাইস ৰাখিছো মাত্ৰ 60000 বঢ়িয়া এখন আহিব আপোনাৰ 2021 ৰ এন্ট্ৰকে হয় 125 এখনৰ দাম আহিব মোটামুটি 67-68 ইমান মানত ওলাই যাব 67-68 মানত ওলাই যাব ন বঢ়িয়া আৰু আছে ফলে ৰয়েল এনফিল্ড এখন আছে আৰ্মি কালাৰৰ এখন কিমান চনৰ এখন 2020 ৰ হয় BS4 ৰ গাড়ী বহুত মাইলেজেবল গাড়ী আৰু বহুত ভাল কন্ডিশনত আছে সেলফ স্টার্ট গাড়ী এখনৰ প্ৰাইস ৰাখিছো 1,13,000 টকা 1,13,000 ন এখন যদি কোনোবা ৰিফাইনেন্সত লম বুলি ভাবে কিমান দিব লাগিব 35-40,000 ডাউন পেমেন্টত ওলাই যাব বঢ়িয়া আৰু ইফালে NS এখন NS 2019 ৰ হয় এখনৰ প্ৰাইস ৰাখিছো মাত্ৰ 57,000 ন এখনো ফাইনান্স হৈ যাব আপোনাৰ 20000 টকা ডাউন পেমেন্ট দিলে ওলাই যাব ন বঢ়িয়া আৰু আছে ইফালে আৰু এখন 2022 ৰ গ্ল্যামাৰ হয় এখনৰ প্ৰাইস ৰাখিছো 55,000 ন 22 ৰ গ্ল্যামাৰ ন 22 ৰ গ্ল্যামাৰ বঢ়িয়া তো গ্ল্যামাৰ বাইকস বহুতে বিচাৰি থাকে কম দামত গ্ল্যামাৰ বাইক লাগে বুলি তো ইয়াত আহিব আপোনালোকে কম বয়সত ভাল কন্ডিশনৰ গ্ল্যামাৰ বাইকস পাই যাব কম দামত আৰু আছে ইফালে এখন আপোনাৰ সুপাৰ স্প্লেন্ডাৰ হয় 2022 ৰ গাড়ী হয় এখনৰ প্ৰাইস ৰাখিছো 61,000 FI হয় বহুত ভাল কন্ডিশনত আছে গাড়ী মিটাৰ ডিজিটাল মিটাৰ হয় এখন প্ৰাইসটো কিমান ৰাখিছে বুলি ক'লে 62,000 ন 15,000 টকা ডাউন পেমেন্টত ওলাই যাব ন বঢ়িয়া আৰু এখন আপোনাৰ 150 পালসাৰ হয় এখন 2022 মানৰ গাড়ী হ'ব এখনৰ প্ৰাইস আমি 70,000 ৰাখি দিছো 70,000 ন এখন যদি কোনোবা ৰিফাইনেন্সত লম বুলি ভাবে কিমান মান দিব লাগিব এখন কোনোবা ৰিফাইনেন্সত ল'ব বিচাৰিলে এখন 25,000 মান টকা ডাউন পেমেন্টত হ'ব 25-30 একচুয়ালি অলপ ডাউন পেমেন্টটো বেছি লাগে বাকি বুলেট R15 ত যেটো ডাউন পেমেন্ট আপোনাৰ মোটামুটি 30-35-40 আহি যায় কিন্তু পালসাৰ গাড়ীটো অলপ ডাউন পেমেন্ট বেছি লাগে বঢ়িয়া আৰু এফালে এখন TVS ৰ ষ্টাৰ সিটি হয় 2021 ৰ গাড়ী হয় এখনৰ প্ৰাইস ৰাখিছো মাত্ৰ 45,000 ন বঢ়িয়া আৰু এফালে এখন আপোনাৰ সুপাৰ স্প্লেন্ডাৰ হয় এখন 2021 মানৰ গাড়ী হ'ব এখন 58,000 পালে আমি দি দিম 58,000 ত ওলাই যাব ন আমাৰ ৰয়েল এনফিল্ড স্পেশালিষ্ট যি ৰয়েল এনফিল্ড লাগে আপোনাক ঘান্টাৰ তাৰ পাছত আপোনাৰ ক্লাসিক মেটিঅৰ হিমালয়ান যিকিটা স্ক্ৰেম হিমালয়ানৰ স্ক্ৰেম যি আপোনাৰ ৰয়েল এনফিল্ড লাগে আমাৰ তাত ষ্টক আছে কিন্তু আমি এতিয়া জাস্ট ডিলাৰটো ওপেনিং কৰিছোৱে আমি গাড়ীবোৰ গোটেই আনিব পৰা নাই
আপোনাৰ বিশ্বকৰ্মা পূজা আগে আগে গোটেই গাড়ীবিলাক ষ্টকত পাই যাব আপোনাৰ। বঢ়িয়া। আৰু ইয়াতে ভিডিঅ'ত নথকাৰ পিছতো যদি কিবা গাড়ী আপোনালোকক লাগে, আমাৰ আৰু গাড়ী আছে, ডিলাৰ আছে, গুদান আছে, তাতেও বহুত গাড়ী আছে আমাৰ 300-400 গাড়ী আছে ষ্টকত। তাৰ পৰা যি লাগে আমাক কণ্টেক্ট কৰিব, আমি যেনেকৈ পাৰোঁ আপোনালোকক গাড়ীটো দেখাই দিম। বঢ়িয়া। আৰু আমাৰ তাত গাড়ী কিনিলে আপুনি ফিজিকেলি এবাৰ চলাই চাব, টেষ্ট ড্ৰাইভ কৰিব, যেতিয়া আপোনাৰ মন যে ভাল লাগিব, আপুনি হেপী হ'ব, তেতিয়া গাড়ীটো ল'ব। মই আহি আজি উপস্থিত হৈছিলোঁ ব্ৰাদাৰ্ছ টু হুইলাৰ নামেৰে যিখন ছেকেণ্ড হেণ্ড বাইক ডিলাৰ নতুনকৈ মুকলি কৰা হৈছে আমাৰ মিঠাম চেণ্টাৰত, আৰু ইয়াৰে ভিডিঅ' প্ৰস্তুত কৰিলোঁ। ৰেট কি, অফাৰ কি, গোটেই ডিটেইলছখিনি আপোনালোকক এইখন ডিলাৰৰ অনাৰে আপোনালোকক জনাইছে, আৰু ৰেটছ বহুত কম ৰাখিছে, খুব ধুনীয়া কণ্ডিশ্যনৰ বাইকছ আৰু স্কুটি আপোনালোকে ইয়াত আহিলে পাই যাব। তো দেৰি নকৰিব, বিশ্বকৰ্মা পূজাৰ আগত আহিব আৰু আপোনালোকৰ মন পচন্দৰ বাইক বা স্কুটি এখন ইয়াৰ পৰা আপোনালোকে লৈ যাব পাৰিব। আৰু মোৰ ভিডিঅ' চাই ভাল পালে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, আৰু ফেচবুকৰ পৰা চাই আছে যদি মোৰ পেজটো ফ'ল' কৰি দিব। পুনৰ লগ পাম আন এটা ভিডিঅ'ৰ জৰিয়তে।